এইবিলাক হৈছে দুৰা সাপৰ ফুচফুচনি। দুৰা সাপৰ ফুচফুচনি, এইবিলাকৰ কোনো কাম নাই। দুৰা সাপৰ বিষ আছে জানো? কিন্তু কংগ্ৰেছৰ কি আছে? তেওঁলোকৰ নেতা কোন? ভূপেন বৰা ডাঙৰীয়া এজন মেৰুদণ্ডহীন ৰাজহাড়বিহীন এজন নেতা হৈছে ভূপেন বৰা ডাঙৰীয়া। ভূপেন বৰা ডাঙৰীয়াই ৰকিবুল হুছেইনৰ বিৰুদ্ধে এটা কথা ক'ব পাৰিব নেকি? যেদিন এখন ভূপেন বৰা এটা কথা ক'ব, পিছদিনাখনে ভূপেন বৰাৰ গাদীটো গুচি যাব। ৰকিবুল হুছেইন ডাঙৰীয়া হোম মিনিষ্টাৰ থাকোঁতে আমাৰ এই মুছলমান ভাই ভনীসকলক বন্দী কৰিবৰ কাৰণে অসম চৰকাৰৰ পৰা 17,000 কোটি টকা ওলাই লৈ অসমৰ বিভিন্ন প্ৰান্তত ডিটেনশ্যন কেম্প কৰিছিল। আজি সেই ডিটেনশ্যন কেম্প ক'ত গ'ল? আজি আমি প্ৰথমে গোৰাজান জিলা পৰিষদৰ পৰা আমাৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছোঁ। যেহেতু ৰমজান মাহ অহা দেওবাৰৰ পৰা আৰম্ভ হ'ব, ৰমজান মাহৰ কেইদিন আমাৰ সাংগঠনিক কাম কাজ অলপ স্থবিৰ হ'ব। যদিও ৰমজান মাহৰ 8-9 তাৰিখৰ পৰা আমি বাকী থকা 3টা জিলা পৰিষদতে আমি এনেকৈ আমাৰ কৰ্মী সভা আহ্বান কৰিম। আমি ইয়াতে কংগ্ৰেছ বা অন্য কোনো দলৰ লগত ফেৰ মাৰি নহয়, আমি আমাৰ এই কৰ্মীসকলক উৎসাহ উদ্দীপনা যোগাবৰ কাৰণে আজি আমাৰ গোৰাজান জিলা পৰিষদ ভিত্তিত আমি কৰ্মী সভাৰ আহ্বান কৰিছোঁ। কিমান মানুহ হৈছে আপোনালোকে দেখিছে। ৰকিবুল হুছেইন, নুৰুল হুছেইন, অসম কংগ্ৰেছ দলে যে আমাৰ ওপৰত বিভিন্ন ধৰণে যে কথাবিলাক কৈ আছিলে যে সংখ্যালঘু এলেকাত বিজেপি দলৰ কোনো অস্তিত্ব নাই, ইয়াতেও 50,000 ভোটত জিকিব, সেইটো আজি আমি ইয়াতে আপোনালোকৰ আগত প্ৰমাণ কৰি দিলোঁ যে ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ লগতে আৰু 5জন MLA লৈ এই হাতীপুখুৰীতেই যি মিটিং কৰিছিলে, সেই সভাত মাত্ৰ 200 মানুহ হৈছিলে। আজিৰ সভাত প্ৰায় 5,000তকৈ অধিক মানুহ, সংখ্যালঘু মানুহ ওলাই আহিছে আৰু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ সমৰ্থনত তেওঁলোক ওলাই আহিছে। তেওঁলোক উন্নয়নৰ লগত আছে। আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত এই গতি আৰু তীব্ৰতৰ হ'ব। ইয়াত যিমান মানুহ আহিছে, অহা বিধানসভা নিৰ্বাচনলৈকে ইয়াতকৈ দুগুণ মানুহ ওলাই আহিব আৰু এই ৰূপহী চামগুৰি সমষ্টিত এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ ইয়াতে জয়যুক্ত হ'ব। ইয়াতে ভাৰতীয় জনতা পাৰ্টিৰ ৰণডংকা বাজিব। ইয়াতে যোনফালে যায় ইয়াৰ আকাশে বতাহে অকল এটা নামেই উচ্চাৰিত হ'ব, সেইটো হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টি। এইবিলাক হৈছে দুৰা সাপৰ ফুচফুচনি। দুৰা সাপৰ ফুচফুচনি, এইবিলাকৰ কোনো কাম নাই। দুৰা সাপৰ বিষ আছে জানো? কিন্তু কংগ্ৰেছৰ কি আছে? তেওঁলোকৰ নেতা কোন? ভূপেন বৰা ডাঙৰীয়া এজন মেৰুদণ্ডহীন ৰাজহাড়বিহীন এজন নেতা হৈছে ভূপেন বৰা ডাঙৰীয়া। ভূপেন বৰা ডাঙৰীয়াই ৰকিবুল হুছেইনৰ বিৰুদ্ধে এটা কথা ক'ব পাৰিব নেকি? যেদিন এখন ভূপেন বৰা এটা কথা ক'ব, পিছদিনাখনে ভূপেন বৰাৰ গাদীটো গুচি যাব। সেইদিনাখনে তাৰ চকুটো নাথাকে। গতিকে কংগ্ৰেছ দলৰ সেইটো তেওঁলোকৰ মেটাৰ, তেওঁলোকে কৰি থাকক। আমি আমাৰ সংখ্যালঘু মানুহসকলক, এই জাতিটোক ৰক্ষা কৰিবৰ কাৰণে আমি এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মিত্ৰজোঁটৰ লগত আছোঁ আৰু থাকিম আৰু ইয়াৰ পৰা আমি মিত্ৰজোঁটৰ পাৰ্টিক জয়যুক্ত কৰি আমি বিধানসভালৈ নিৰ্বাচিত কৰিম। আপোনালোকে লয়াৰ আছামলৈ যাওক, গৈ খবৰ কৰক যে ডিটেনশ্যন কেম্পৰ দেউতাক কাক কয়। আমিতো কওঁ যে ৰকিবুল হুছেইন ডাঙৰীয়াই ডিটেনশ্যন কেম্প বনাইছে। আমাৰ লয়াৰ আছামৰ মানুহে কয় যে এই ডিটেনশ্যন কেম্পৰ দেউতা হৈছে ৰকিবুল হুছেইন। ৰকিবুল হুছেইন ডাঙৰীয়া হোম মিনিষ্টাৰ থাকোঁতে আমাৰ এই মুছলমান ভাই ভনীসকলক বন্দী কৰিবৰ কাৰণে অসম চৰকাৰৰ পৰা 17,000 কোটি টকা ওলাই লৈ অসমৰ বিভিন্ন প্ৰান্তত ডিটেনশ্যন কেম্প কৰিছিল। আজি সেই ডিটেনশ্যন কেম্প ক'ত গ'ল? আজি সেই ডিটেনশ্যন কেম্পত কিয় মানুহ নাই? আজি কিয় চৰকাৰে কয় যে ডিটেনশ্যন কেম্পত মানুহ থাকিব নোৱাৰিব? আজি বিজেপি চৰকাৰৰ দিনত এই ডিটেনশ্যন কেম্পত কোনো সংখ্যালঘু কয়, সংখ্যাগুৰু কয়, কোনো ধৰণৰ মানুহ নাই। আৰু কংগ্ৰেছৰ দিনত সেই ডিটেনশ্যন কেম্পত জাগা দিবলৈ ঠাই নাই। আপুনি এটা ভাষণ প্ৰসংগত এটা কথা উল্লেখ কৰিছে যে ৰকিবুল হুছেইনৰ সিদিনাখনৰ যিটো ঘটনা সংঘটিত হ'ল, তেওঁক বহু লোকে কৈছে তেওঁক পূৰ্বতে কৰি যোৱা কৰ্মৰ ফল পাইছে। এওঁলোকৰ কুকৰ্মৰ বিষয়ে যদি ক'বলৈ যাওঁ, নুৰুল হুদাৰ বিষয়ে যদি নুৰুল হুদাৰ কুকৰ্মৰ কথা যদি ক'বলৈ যাওঁ, ইয়াতে আপোনালোকক 3 ঘণ্টা 4 ঘণ্টা খাৰা কৰি ৰাখিব লাগিব। এই নুৰুল হুদাই চামগুৰি সমষ্টিৰ বিভিন্ন সমবায় সমিতিৰ চাউল চুৰ কৰি পেলাই কাৰ ঘৰত আছিলে, সেই মানুহজন ইয়াত মোৰ লগত আছে।
তাত আহি পেলাই ৰাতি শুই থাকে পুলিচৰ বয়ত। নুৰুল হুদা নিজে এজন চাউল চোৰ। নুৰুল হুদাৰ পুতেকটো হৈছে এটা তেল চোৰ। বাপেক চাউল চোৰ, পুতেক তেল চোৰ। গতিকে তেওঁলোকে আমাৰ কি উন্নয়ন কৰিব? যিবিলাক মানুহে চুৰ কৰিব জানে তেওঁলোক সেইবিলাক মানুহে সংখ্যালঘু মানুহৰ উন্নয়ন কৰিব পাৰে নেকি? বিভিন্ন আপোনাৰ লগতো দেখিলেই কয়, নুৰুল হুদাই কয়, ৰকিবুল হুছেইন ডাঙৰীয়াই কয় গণতন্ত্ৰ ধ্বংস হৈছে। কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া নুৰুল হুদাই ডাঙৰীয়াই আমাৰ PSC কমিটিৰ মানুহবিলাকক যেতিয়া নগাঁও টাউনত যেতিয়া পিটিছিলে তেতিয়া গণতন্ত্ৰ ক'ত গৈছিল? নুৰুল হুদাৰ বেৰুণীয়া গুণ্ডা বাহিনীয়ে যেতিয়া মোৱামাৰী অঞ্চলত আমাৰ এই শিক্ষিত যুৱতীসকলক যেতিয়া টানি চুচুৰি 3 দিন 4 দিন নি পেলাই জংঘলত ৰাখিছিলে তেতিয়া গণতন্ত্ৰ ক'ত আছিলে? যেতিয়া দুখীয়া মানুহৰ ঘৰৰ টিনপাত নুৰুল হুদাৰ গুণ্ডা বাহিনী আৰু ৰকিবুল হুছেইনৰ গুণ্ডা বাহিনীয়ে টিনপাত খুলি নিছিলে, টিউবৱেল খুলি নিছিলে, কাৰেণ্টৰ মিটাৰ খুলি নিছিলে, তেতিয়া কি গণতন্ত্ৰ অসমত আছিলে নে নাই? সেই কথাটোৰ আগতে জবাব দিয়ক। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত ইয়াতে গণতান্ত্ৰিকভাৱে আমি জীয়াই আছোঁ আৰু আগন্তুক দিনত এই গণতান্ত্ৰিক পদ্ধতিৰে এই চোৰবিলাকক আমি শাসনৰ গাদীৰ পৰা উফৰাই, শাসনততো তেওঁলোক আৰু 25 বছৰ 30 বছৰতো যাবই নোৱাৰে। এই MLA বিধায়ক যে হৈ আছে তাৰ পৰা নমাই এই চোৰসকলক ভাৰতীয় জনতা পাৰ্টীয়ে এই ৰূপহী চামগুৰি ডিং আদি দখল কৰিবলৈ গৈ আছে। আপোনালোকে চাওক।